দোকানত দেখিলাম কি খাব বাবু হ্যাঁ কি খাব চকলেট খাব না কি বাংকা খুলিব গাইছ ইফালে ওলালো আমি বাবু আৰু মই দোকানত যাবা আৰু আজি পইচাটো পাৱাৰ লগে লগে খৰচ হ'ব দেই এইফালে দৰ্জাটো লগাব গৰু ছাগল সোমাই থাকে একদম চাপাই থাকোঁ দৰ্জা দুইটাই দোকানত যাওঁ আৰু পানী পৰা বটল একদম পাৰে অৱস্থা কি কোৱা বাবু দোকানত যাবা মিঠাই খাবা হা তো যাই আছোঁ গাইছ আজি পইচা পাৱাৰ লগে লগে খৰচ হ'ব 50 টকাটো একদম মানে ঘৰত খালী হৈ আছে মানে কাঁহী মাঞ্জা চাবোন নাই ইফালে গাউডা চাবোনো অলপ আছে শেষ হয় আৰু তো তাকে ভাবি আছোঁ গাউডা চাবোন এটা লৈ আনো তাৰপিছত কাঁহী মাঞ্জা চাবোন 2টামান লৈ আনো আৰু বেটাক মিঠাইটো এটাই আৰু বাকী তেল চেল আমাৰ কিবা শহুৰে আনে তো খালি আমি এইগিলা কাঁহী মাঞ্জা চাবোন এইগিলা গাউডা চাবোন এইগিলা আমি লৈ আনিব লাগে তো যাই আছোঁ আৰু দোকানত না কি কোৱা কুজিত পানীটো পৰিবই চাগে তাকত যাব লাগিব দোকানত দেখিলাম কি খাব বাবু হা কি খাব চকলেট খাব না কি বাংকা খুলিব আৰু ইফালে গাইছ দোকান পৰা 2টা কাঁহী মাঞ্জা চাবোন মানে ভিম চাবোন আৰু ইফালে ভিবেল চাবোন গাউডা চাবোন আৰু এটা নহৰু মানে 10 টকাৰ নহৰু লৈ আনিলোঁ বাবুৰ কাৰণে তো চৰ্দি হৈ আছে তাক মিঠাতেলে গৰম কৰি দিব লাগিব তাকে লৈ আনিলোঁ আৰু একদম 10 টকা মাত্ৰ ঘূৰিয়াল 50 টকা লৈ দিছিলোঁ 10 টকা ঘূৰিয়াল আৰু ইফালে বাবুক মিঠাই দিছোঁ চাই পেলে বাবু চা হাই দে তো আৰু